যোগমায়া শক্তিটোক বুজিবলৈ কি জানিব লাগিব যোগ শাস্ত্ৰ জানিব লাগিব যোগ শাস্ত্ৰ কি গীতা যোগমায়া শক্তিৰ যোগেদি জগতৰ হৰিয়ে কি কৰে যোগনিদ্ৰাত অনন্তকাল শয়ন কৰি তেওঁ নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থকা দৈৱকী নন্দন কৃষ্ণই যোগমায়াৰ শক্তিৰে কি কৰে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰে জগত নিৰ্মাণ কৰে তেওঁ মায়াৰ শক্তিয়ে নিৰ্মাণ কৰে এ হেনয় আশ্চৰ্য কৰ্ম প্ৰভু কৃপাময় কি কৰ্ম কৰিলা প্ৰভু হে আশ্চৰ্য নহয় বেদময় শৰীৰক সঘনে কম পায় এ জতাৰ ছাতিত জল হে উপৰে উৰাই এ কৰিলা পবিত্ৰ আমা শাক জগন্নাথ এ পদ জল পায়া আমি ভৈলো কীতাৰ্থ এ হেন প্ৰভু তোমাৰ কৰ্মক যিটো জন খাব শেষে জানিবা ক এ কৰয় যতন এ তাৰ সম অল্পমতি জগততে নাই এ পৃথিৱীৰ ধূলা যেন এ গণিবা কচাই কি বুলি ক'লে ঋষি সমস্ত স্তুতি কৰি ব্ৰহ্মাদেৱ আদি তেওঁ পুত্ৰসকলে স্তুতি কৰি কৈছে যে হে হৰি তোমাৰ মহিমাৰ কথা যদি কোনোবাই জানিবলৈ যত্ন কৰে তোমাৰ অনন্ত মহিমা কোনেও জানি শেষ কৰিব নোৱাৰে তোমাৰ মহিমা যদি কোনোবা জানিবলৈ বিচাৰিছে বুজিবলৈ বিচাৰিছে তেতিয়াহ'লে সি পৃথিৱীৰ ধূলি গণনা কৰিবলৈ আৰম্ভ কৰাৰ নিচিনা তোমাৰ মহিমা কোনেও পাৰাপাৰ নাপায় এ তাৰ সমঅল্প মতি জগতত নাই পৃথিৱীৰ ধূলা যেন এ গণিবা কচাই আবে হেন কৃপাময় কৃপা কৰিও ক এ তজু মায়া গুণে বন্দী এ জগতৰ লোক নিজ শক্তি অনুসাৰে এ তোমাৰ চৰণে কৰো যেন ভক্তি সবে এ কায় বাক্য মনে হৃদয়া লোক ৰিউ প্ৰভু দেৱ এ কোটি কোটি ভাৰত জু এ পদে কৰো শিৱ কি বুলি কৈছে যে তুমি নিজৰ শক্তি অনুসাৰে তোমাৰ চৰণত মোৰ কায় বাক্য আৰু মন তুমি থাপি লোৱা পদত আমাক জনাইছে কাৰ শক্তিৰে আমাৰ শক্তিয়ে নহয় জগতৰ হৰিৰ যিকোন ঐশ্বৰিক শক্তি আমাৰ লগত আছে সেইকণ তোমাৰ শক্তিৰে সৈতে তুমি আমাৰ কায় বাক্য মন এক কৰি তুমি তোমাৰ চৰণত আমাক থাপি লোৱা অৰ্থাৎ এয়া হ'ল পূৰ্ণ সমৰ্পণ এই হৃদয়া লোকক কৰিও প্ৰভুদেৱ হে জগতৰ স্বামী দেৱ মানে দেৱতা হে জগতৰ স্বামী দেৱতা তুমি জগতৰ লোকক সেই কৃপা কৰিছা আৰু এবাৰ দুবাৰ নহয় কোটি কোটিবাৰ তোমাৰ চৰণত প্ৰণাম কৰিছো হে মৈত্ৰেয় বদতে শুনা বিদুৰ মহন্ত এহি বুলি ব্ৰহ্মায়াদি স্তুতি কৰিলন্ত কোনে কৈছে বিদুৰক কৈছে যে হে বিদুৰ কোনে কৈছে মৈত্ৰেয় ঋষিয়ে কৈছে মৈত্ৰেয়ৰ আশ্ৰমত এই বুলি জগতৰ হৰিৰে বৰাহ ৰূপেৰে যেতিয়াই পৃথিৱী উদ্ধাৰ কৰিলে হিৰণ্যাক্ষক বধ কৰিলে সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু তেওঁৰ পুত্ৰসকলে সাধন সিদ্ধ ঋষিসকলে মুনিসকলে মানে শুদ্ধ আত্মাসকলে কি কৰিলে পৰম প্ৰভু জগতৰ হৰিক অনন্য ভাৱেৰে স্তুতি কৰিলে এ পাছে প্ৰভু জগতৰ
এ পতি ভগৱন্ত এ জলত আধাৰ শক্তি এ কৃপায়ে দিলন্ত এ তাৰ ওপৰত থাকিলন্ত বসুমতী দেখি মহানন্দিত ভৈলা প্ৰজাপতি এতিয়া এই পৃথিৱীখন জলত উপঙি আছে হয়নে বাৰু এতিয়া ভাগৱতৰ জলটো আকৌ বেলেগ আমি যিটো H2O হাইড্ৰজেনৰ দুটা পৰমাণুৰ অক্সিজেনৰ এটা পৰমাণু লগ লাগিলে পানী হয় আমি যিটো পানীৰ কথা কৈছো সেইটো পানীৰ কথা ভাগৱতে কোৱা নাই এটা পানী আছে H2O নহয় এটা পানী কি গুণৰ পৰা মুক্ত গুণমুক্ত পানী হয়নে এইটো চকুৰে দেখা নাযায় হয়নে এই পৃথিৱীখন ক'ত উপঙি আছে বুলি কৈছে জলত উপঙি আছে এটা আমাৰ বাপে প্ৰশ্ন কৰি দিব ছাৰ জল কোডা জল উপঙি আছে বুলি কৈছে বিজ্ঞানত এখন কৈছে পৃথিৱীখন শূন্যতে আছে বুলি হয়নে বাৰু এই শূন্যত থকা জলটো হ'ল ভৱজল ভৱজল মানে কি মায়া জল এই মায়াটো কি এটা শক্তি কাৰ শক্তি হৰিৰ মিছা শক্তি হৰিৰ মিছা শক্তিৰ কাৰণেই কিয়নো সঁচা শক্তি বুলি কোৱা হোৱা নাই হৰিৰ সত্য শক্তিটোৰ কেতিয়াও বিনাশ নহয় কিয় নহয় সেইটো কাৰণে এইটো মায়া শক্তি মিছা শক্তি বোলে কি এই পৃথিৱী এদিন যিদৰে উৎপত্তি হৈছে এদিন বিনাশ হ'ব সেইটো কাৰণে এই পৃথিৱীখনো পাৰ্মানেণ্ট নহয় স্থায়ী নহয় পৃথিৱীক ধাৰণ কৰি থকা যি বুধৰ ৰূপী ঐশ্বৰিক শক্তি এই শক্তিটোহে স্থায়ী সেইটো কাৰণে আমি সেই পৰম ব্ৰহ্মক পৰম পিতাক সেই প্ৰাচীন পুৰুষকে আমি উপাসনা কৰিব লাগে যিজনে গোটেই ব্ৰহ্মাণ্ডখনক বিষ্ণু ৰূপত প্ৰতিপালন কৰি আছে হে ৰাম তাৰ ওপৰত থাকিলন্ত বসুমতী দেখি মহানন্দিত ভৈলা প্ৰজাপতি পুত্ৰগণ সমে প্ৰেমে আনন্দে দ্ৰবিল জয় জয় কৃষ্ণ বুলি পৰিপ্ৰণামিল সমস্তে দেৱৰ মাতি মিলিল উৎসৱ ঘনে ঘনে জয় জয় কৰে হৰি ৰব হিমতে জল তথা পিয়া বসুমতী নিজ স্থানে চলি গৈলা পাছে যদুপতি হৰিয়ে পৃথিৱীখন ক'ত স্থাপন কৰি থৈ গ'ল জলত এই জল হ'ল ভৱজল এই জল হ'ল মায়াৰ জল এই মায়াৰ জলত পৃথিৱীখনক তেওঁ স্থাপন কৰি থোৱাৰ কাৰণেই এই জগতলৈ যিমান জীৱ আহে সকলো মায়াত বান্ধ খাই যায় ডুব গৈ আছে মানে বাৰু সেইটো কাৰণে শংকৰ গুৰুৰ চৰণ পোৱাৰ পাছতো মাধৱে আকৌ আমাক ঘোষাইছে কি বুলি তোমাৰ মায়াই মন মুহি আছে হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম হে ৰাম আবে হৰি লীলা আবে হৰি লীলা শুনিবাৰ ফল কত তাক শুনিও ক বিদুৰ কৌতুহল বৰাহ প্ৰভুৰ লীলা ইটো বিতুপন মহা মহা অমংগল কৰয় নাশন মিলিবে মংগল চয় সমস্ত লোকৰ শ্ৰৱণ কীৰ্তন কৰে আকজিতু নৰ তাত অল্পকালে তুষ্ট হুৱে কৃপাময় হৰি তুষ্ট হইলে কিবা
দুৰ্লভ আশ্ৰয় যদি সবে মনোৰথ অপয়াসে প্ৰায় তভু তাক পাৰ্থিবে ভূৰ যোগ্য নাই পদে আমাক কি বুলি কৈছে যে হৰিৰ এই লীলা অৱতাৰৰ কথা যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে ভাগৱত শাস্ত্ৰই সদায় সত্যটো কৈছে কিন্তু হয়নে হৰিৰ এই বৰাহৰূপী অৱতাৰৰ কথা যদি কোনোবাই শ্ৰৱণ কীৰ্তন কৰে তেওঁ জন্মসূত্ৰে লৈ অহা যিবিলাক অমংগল এই অমংগলবিলাক দূৰ হৈ যাব তাৰ যুক্তিটো কি যুক্তিটোতো লাগিব ন এই কথাখিনি শ্ৰৱণ কৰিলে আমাৰ যে অমংগল দূৰ হ'ব তাৰ যুক্তি কি তাৰ যুক্তি এটাই যে যিজন হৰিয়ে জলত ডুব গৈ থকা পৃথিৱীখনক দন্তৰ আগত উদ্ধাৰ কৰি আনিব পাৰে সেইজন মহান হৰিৰ যদি গুঞ্জক আমি শ্ৰৱণ কৰোঁ আমিতো ক্ষুদ্ৰ এটা ধূলি কণাহে গতিকে ক্ষুদ্ৰ ধূলিকণা সদৃশ আমি গতিকে আমাৰ কাৰণে কিমান ডাঙৰ কল্যাণ হ'ব আমাৰ কাৰণে কিমান সুমংগল হ'ব সেইটো আমি অনুভৱ কৰিব পাৰিব লাগিব বিদুৰ মহন্তক এই কথা মৈত্ৰী ঋষিয়ে কৈছে যে তুমি অমৃতময় কৃষ্ণৰ সৃষ্টিৰ ৰহস্য কথা তুমি ইমান আগ্ৰহেৰে পান কৰিছা যে হে বিদুৰ এই কথা তুমি শ্ৰৱণ কৰিলে তোমাৰ তৃষ্ণা বাঢ়ি গৈ থাকিব হে মিলিবে মংগল সমস্ত লোকৰ শ্ৰৱণ কীৰ্তন কৰে হে আকৌ যিটো নৰ তাত অল্পকালে তুষ্ট হুৱে কৃপাময় হৰি তুষ্ট হলে কিবা দুৰ্লভ আশ্ৰয় যদি সবে মনোৰথ অপ্ৰয়াসে পায় প্ৰভু তাক পাৰ্থিবে ভূৰ যোগ্য নাই তুচ্ছ বিষয়ৰ সুখ নৰকতো পায় তাক ঈশ্বৰত কোনে খোজে চক্ষু খাই কৈছে চকু খাই মানে চকু দুটা ফুটাই পেলোৱা নিচিনা নিজক নিজে অন্ধ কৰাৰ নিচিনা যে যিজন হৰিয়ে তোমাক এই মৰ্ত্যৰ পৰা ভূমিৰ পৰা উদ্ধাৰ কৰি ভূমাৰ তত্ত্বলৈ নিব যিজন হৰিয়ে তোমাক এই নৰ দেহৰ তত্ত্বৰ পৰা নৰহৰিৰ তত্ত্ব দৰ্শন কৰাই দিব হয়নে সেইজন হৰিক তুমি ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়সুখ কিয় ভিক্ষা কৰিছা হয়নে হৰিক ক'ব লাগে বিষয়ত বিৰগতি হ'বৰ কাৰণে বিষয়ত বিৰগতি হলেহে তোমাৰ ভগতি হ'ব সেইটো কাৰণে পদে আমাক জনাইছে বিষয়যুক্ত বস্তুবিলাক ঈশ্বৰক তুমি নিবিচাৰিবা বোলে কি তেওঁ অন্তৰ্যামী যিখিনি লাগে দিবই হৰিক যদি বিচাৰি যা বিষয়ৰ পৰা মুক্ত হ'ব পৰা যিটো উপায় আছে সেইটো বিচৰা কাৰণ বিষয়টো তেওঁ আমাক লগত দিয়ে পঠিয়াইছে বিষময় ইমান ধুনীয়া কথা পান কৰিছোঁ নহয়নে আমি সকলোৱে বুজিছোঁ মই চোফাৰ এফাকি মানে যাৱত কৰ্তব্য নেৰখ মন তাৱত নেপাবি হৰিচৰ আমাৰ মাধৱপুৰ গুৰুজনাই কৈছে কিন্তু আমাৰ মাজতে আমাৰ এই ধৰক যিখিনি চাই দ্বাৰা ভতিজা তেনেকুৱা ভিতৰতো তেওঁলোকেও ভাগৱত শুনি আছে নহয়নে ময়ো শুনি আছোঁ আপুনিও শ্ৰৱণ কীৰ্তন কৰিছে ইমানখিনি বুজাৰ পিছতো আমি এই ঘোষা ফাঁকিৰ তাৎপৰ্যটো কিয় মাৰিম মানে আত্মা সহকাৰে নহ'ব আমি সেয়া ল'ব নোৱাৰা কাৰণ আছে কেলে কাৰণটো শুনক হৰিৰ 9টা মায়া শক্তি আছে জগতৰ হৰিৰ 9টা মায়া শক্তি আছে
এই মায়া শক্তিবিলাক বৰ বলৱান আৰু শক্তিশালী সেইটো কাৰণে হৰিয়ে হৃদয়তে থাকি আমাক পাহৰাই ৰাখে কি বুলি পাহৰাই ৰাখে মোক মাতি নাথাকিবি তই বিষয়ৰ ফালে চাই থাক হা তই মোক মাতি নাথাকিবি বোলে কেলে যদি মোক মাতি থাক মই তোৰ ওচৰত বন্দী হৈ থাকিব লাগিব সেইটো কাৰণে তই কি কৰ তই মোক তোৰ পৰা আঁতৰ কৰি দে সেইটো কাৰণে কৰ্তব্য মানে হ'ল কপট ভাৱটো মূল তত্ত্বটো ক'লেই হ'ল এতিয়া সেইখিনি জানি আছে সকলোৱে শুনিছে এই ঠিকেই কৈছে তেখেতে যে আমি কপট ভাৱটো আমি ভাগৱত শ্ৰৱণ কীৰ্তন ইমান কৰাৰ পাছতো আমাৰ পৰা আমি কিয় আঁতৰ কৰিব পৰা নাই এতিয়া বিদুৰ একেটা শব্দতে গুচি গ'ল একেৰাতি এটা মহান সেই কথাটো চিন্তা কৰিব লাগিব গতিকে আমাৰ কথা হ'ল এইটোৱেই যে আমি ভক্তিৰ পথত যদি আমি আগবাঢ়িছো আমি প্ৰত্যেকে সংসাৰী জীৱ আমি সংসাৰ বন্ধনত বান্ধ খাই আছো সংসাৰ বন্ধনত বান্ধ খাই থকা জীৱবিলাকে যদিহে ইন্দ্ৰিয় দমন মন সংযম আৰু আত্মশুদ্ধি এইকেইটা কৰ্ম যদি কৰিব নোৱাৰে তেতিয়াহ'লে সেই জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে সেইটো কাৰণে আচল সম্পত্তিটো হ'ল নিজৰ শুদ্ধ ভাৱ আৰু চিন্তন দিলে নহয় মায়াৰ সাগৰ ৰচনা কৰি দিছে গম পাইছেনে বাৰু ভৱৰূপী মায়াৰ সাগৰ ৰচনা কৰি দিছে তাৰ ভিতৰতে এটা বৰ তেখেতৰ শক্তিবান বলৱান মায়া আছে সেইটো হ'ল মধুমতী মায়া মধুমতী মায়াটোৱে কি কৰে উন্মত্ত কৰে উন্মাদ কৰে সেইটো কাৰণে মধুমতী মায়াটোৰ পৰা একান্তভাৱে বাচি থাকিবলৈ হ'লে এই শাস্ত্ৰ ভাগৱতক আচাৰ্য ৰূপেৰে বৰণ কৰিব লাগিব সাধু সন্ত মহন্তৰ কি কৰিব লাগিব সংগ অনুসৰণ কৰিব লাগিব নহ'লে বিষয়ীসকলৰ কি হ'ব বিষয়ীসকলৰ অধোগতি হ'ব এই বিষয়ীসকলক অধোগতিৰ পৰা ৰক্ষা কৰিব কোনে ঈশ্বৰে কেনেকৈ ৰক্ষা কৰিব তেওঁৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰাৰ অনুশীলন কৰিব লাগিব এই অনুশীলনটো বোলে গুৰু ঘিকন মুচিব লাগে গা ধুব লাগিছিলে বোলে নাই এলাহ লাগিছে নহয়নে বাৰু গতিকে সেইকণ কৰ্মকে যদি এলাহ কৰা হয় মানে বাকী আৰু ভাগত চৈতন্য কৰাৰ কথা কি হ'ব আচল বাধাটো বিঘিনিটো জীৱন জোৰা এলাহটো হয়নে নহয় ভাত যাৰ কাৰণে আচল ঈশ্বৰ সেৱা কি পতিব্ৰতা প্ৰতিক সেৱা কৰিব পৰাটো স্বামীক সেৱা শুশ্ৰূষা কৰিব পৰাটো হয়নে নহয় কিন্তু কলি যুগত আকৌ তাৰ ওলোটা এতিয়া কি হয় ভাত যাৰ সেৱাহে হয় পতিৰ সেৱা নহয় আপুনিওতো পায় ভাতকেইটা বহাই দিবলৈ আপুনি নোৱাৰে কৃষ্ণ প্ৰভু আৰু কাজিয়া নবহাব আৰু তাকে কৈছো আমিও সংসাৰী জীৱহে ঘৰত গৈ নহ'লে থাল বন্ধ হ'ব মই জানিছো মই এতিয়া খৰি ফালি তুলিবলৈ নোৱাৰো কৃষ্ণ 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 হওক আৰু দিয়ক দেই তাৰমানে আচলতে সংসাৰটো যদি আমি ভাবিছো এটা বোজা যে ইয়াৰ পৰা আমাৰ অনিষ্ট হ'ব যদি আমি ভাবিছো যে সংসাৰখন আমাৰ ধৰ্ম সংসাৰখন যদি আমাৰ ধৰ্ম হয় সংসাৰী হিচাপে তাহলে এই ধৰ্মটোক আমি ধাৰণ কৰিবলৈ জানিব লাগিব
সংসাৰী ধৰ্ম ধাৰণ কৰিবলৈ হ'লে কি হ'ব লাগিব প্ৰথম ব্ৰত সংসাৰীৰ প্ৰথম ব্ৰতটো কি প্ৰথম ব্ৰতটো হ'ল সেৱা আপোনাক কোনোবাই সেৱা শুশ্ৰূষা কৰিছে নে নকৰিছে এইটো প্ৰশ্ন আনিব নোৱাৰিব আপুনি সংসাৰী হৈ বাকী জীৱকেইটাৰ সেৱা শুশ্ৰূষা কৰিব পাৰিছে নে নাই এইটো প্ৰথম প্ৰশ্ন আৰু এইটো প্ৰশ্ন যদি আপুনি নিজকে নিজে কৰি তাক যদি সদায় বৰ্তাই ৰাখিব পাৰিছে তেতিয়াহ'লে আপোনাৰ সংসাৰ এই হৰগুৰি সংসাৰ কোনোদিন কাজিয়া নালাগে এইটো হ'ল সংসাৰৰ ধৰ্ম আৰু চব যদি ঠিকে থাকিল হয় মুঠতে পৃথিৱীত জেগাই নিদিলে হয় 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 পৃথিৱীৰ ঠাই কমি গ'লহেঁতেন হয় কাৰণ চব বহুত দীঘায়ো হ'লহেঁতেন হয়নে বাৰু চব মানে হয় যদি আকৌ পদলৈ আগবাঢ়িছো দেই কৃষ্ণ কৃষ্ণ অকণমান বাহিৰৰ ফালে ঢাল ল'লে লাইটো নধৰিব হে ৰাম এই তুচ্ছ বিষয়ৰ সুখ হে নৰকত পায় ও তাক ঈশ্বৰত কোনে এ খোজে চক্ষুজা খাই এ বুলিব বিফলতে বে ভৈলে ক ভজন ও নকৰিবা ইটো তুমি শংকায় কাৰণ এ জাতো আন ফলয় আশা ও এৰি যিটো জন ও কেৱল ভক্তিয়ে মাত্ৰ এ ভজে সৰ্বজ্ঞন ও সিজনৰ ভক্তি কজা নিয়া ভগৱন্ত এ পৰম দুৰ্লভ পদ আপুনি দিলন্ত এ এতেকে কৃষ্ণৰ কথা শুনাই একবাৰ এ পুৰুষাৰ্থ গণ মাজে এ যদি জানা খাৰ পুৰুষাৰ্থ কি গণ বুলি কৈছে পুৰুষাৰ্থ গণ মানে পুৰুষাৰ্থ আমি গম পোৱা চাৰিটা ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰি পুৰুষাৰ্থ এই চাৰি পুৰুষাৰ্থৰ ভিতৰত যিটো সাৰ পুৰুষাৰ্থটো কি বুলি কৈছে সিজনৰ ভক্তিক জানিয়া ভগৱন্ত পৰম দুৰ্লভ পদ আপুনি দিলন্ত এতেকে কৃষ্ণৰ কথা শুনাই একবাৰ পুৰুষাৰ্থ গণৰ মাজে যদি জানা সাৰ কৃষ্ণৰ লীলাৰ কথা যদি কেনেবাকে এবাৰ শ্ৰৱণ কীৰ্তন কৰা যায় তেতিয়াহ'লে ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰি পুৰুষাৰ্থ তৃণ সম হৈ যায় নগণ্য হৈ যায় পুৰুষাৰ্থতকৈও শ্ৰেষ্ঠ কি কৃষ্ণ ভগৱতী এই সংসাৰ দুখক সমূহ লঞ্চে কৰে ক্ষয় এ হৰি কথাই আনন্দয় মৃতৰ সময় হে আত কেনে পুনৰপি হৈবে বিৰকত অ পশুবিনে মই নেদে খুহু সংসাৰ অ নিগদতি সুকমুনি এ অভিমান্যু সুত এ বৰ্ণাইলা মৈত্ৰেয় কৃষ্ণ কথাই অদ্ভুত তাত্ত্বিক দিশটো আমি অকণমান চাব লাগিব কথাখিনি সুকে কৈছে কাক কৈছে অভিমন্যুৰ পুত্ৰক কৈছে অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত কোনে কোৱা কথাখিনি কৈছো বুলি ক'লে সুকে যে যিখিনি কথা মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত বিদুৰক কৈছে গতিকে হে নৃপতি পৰীক্ষিত মই তোমাক সেই কথাখিনি কৈছো মৈত্ৰেয় ঋষিয়ে কোৱা কথাখিনি সুক মুনিয়ে পৰীক্ষিতৰ আগত কৈছে এতিয়া ভাগত আগতে কোনে শুনিলে তেতিয়াহ'লে প্ৰশ্নটো বহুতে সোধে যে ভাগত পৰীক্ষিতে আগত শুনিছিলে নে বিদুৰে আগত শুনিছিলে
হা প্ৰমাণটো আমি ইয়াতে পালো যে যিখিনি কথা মৈত্য ঋষিয়ে বিদুৰক কৈছে সুকে কৈছে সেই কথাখিনি মই তোমাক কলো গতিকে বিদুৰে পৰীক্ষিততকৈ আগত ভাগত শ্ৰৱণ কৰিছে এইটো প্ৰশ্ন সোধে বহুতে জানিব বিচাৰে দেই এইটো সোধাৰ অৰ্থটো জানিব বিচাৰে যে ভাগৱত আগতে পৰীক্ষিতে শ্ৰৱণ কৰিলে নে বিদুৰে শ্ৰৱণ কৰিলে এতিয়া তৃতীয় স্কন্ধৰ কথাটো আমি পদত পাইছো যে শুকমুনিয়ে পৰীক্ষিত নিপতিক কৈছে যে এই কথাখিনি মৈত্য ঋষিয়ে বিদুৰক কৈছে বুলি এই সংক্ষেপে শিখব কথা এ শুনিয়া বিদুৰ এ নলভিলা মনে আতি এ ত্ৰিপিতি পচুৰ এ বাহুল্য কৰি আয়াতই শুনিবা কপতি এ কৰজোৰে পুন বসি লন্ত মহামতি দিয়া বিদুৰে গুৰু ভগৱান মৈত্ৰেয়ক চিনি পাইছে বোলে কোন যে গুণত এওঁ মোৰ ঈশ্বৰ হয় কিন্তু নিৰ্গুণত এজনেই কৃষ্ণ গুণত তেওঁ মৈত্ৰেয় কাৰণ মৈত্ৰেয়ৰ ৰূপত আছে হয়নে নিৰ্গুণত কি নিৰ্গুণত তেওঁ মহাভাগৱত কাৰণ তেওঁ ভাগৱত কব হৰিৰ ৰহস্য তত্ত্ব যিখিনি তেওঁৰ সৃষ্টিৰ ৰহস্য এই সৃষ্টিৰ ৰহস্য কথা জানে গতিকে এই মৈত্য ঋষিক কৈছে বিদুৰে যে হে মোৰ গুৰুজন আপুনি কৃপা কৰি যিখিনি কথা মোক বৰ সংক্ষেপকে কৈছে মই বুজিবলৈ সহায় হোৱাকে আপুনি অকণমান বহলাই মোক কওক এ ৰাম বিদুৰ বদতি শুনি উকমুনিবৰ এ ভূমিক আনন্তে তুলি এ বৰাহ ঈশ্বৰ হে আদি দৈত্য হিৰণ্যক কৰিলন্ত হত ই কথা শুনিলো মই এ তোমাৰ মুখত অদান্ত আগ্ৰে পৃথিৱীয়ানন্তে মহেশ্বৰ ও দৈত্যৰাজ সমে কিয় এ মিলিল সমৰ এইটো কথা শুনি মাক হে মনে ইচ্ছা যায় হে যদি অনুগ্ৰহ থাকে এ কহিও বুজায় যে হিৰণ্যৰ বধ কৰাৰ পাছত দন্তৰ আগত মহেশ্বৰে যেতিয়া এই পৃথিৱীখন উদ্ধাৰ কৰি আনিলে হে মোৰ গুৰু ভগৱান এই দৈত্যৰ লগতনো হৰিৰ কিয় যুদ্ধ হ'ল কি কাৰণ আছে ইয়াৰ অন্তৰালত আপুনি মোক সেই কথাটো জনাওকচোন হে ৰাম দৈত্যেন্দ্ৰ জন্ম কৈও বিস্তৰ কৰিয়া এ শুনিবা কমোহৰাও চুক কৰে হিয়া হে ৰাম যদ্যপি সংক্ষেপে তুমি কৈলা মহাভাগ এ তভু মোৰ মনে নখন দিলৈ অনুৰাগ এতেকে বাহুল্য কৰিও মুকবা এ হৰি কথা শুনিয়ায়ে ৰায়া থাকোতা হে মৈত্ৰেয় বদতি ধন্য ধন্য কুৰুব এ সাধু প্ৰশ্ন কৰিলা সন্মতে শাস্ত্ৰৰ এ জাতু মাধৱৰ অৱতাৰ কথা চয় পুচিলাই আমাৰ মহা ভৈল ভাগ্যোদয় তুমি হেন বৈষ্ণৱত কৈবু কৃষ্ণ কথা হে মোৰ ইয়াত পৰে আন হে নাহি কেশৰ বথা হে মনুষ্যৰ মৃত্যু পাশ এ চেদে হৰি যশে ও দেখা ইয়াত পূৰ্ব সাক্ষী এ শুনিও সুৰসে এ উত্তান পাদৰ পুত্ৰ ধ্ৰুৱ মহাশয় এ সুৰুচি মাতৃৰ বোলে
ভেদিলা হৃদয় বালে ককালতে পিতৃ মাতৃ পৰিহৰি বনক চলিলা মনে মহাক্ৰোধ ধৰি পাছে পথ দয়ালু না ৰদে লাগ পাই গোবিন্দৰ কথা ছয় কহিলা বুজাই সেই কথা ধৰি অল্পতে মহামানী সাক্ষাৎ পাই লন্ত লাগ প্ৰভু চক্ৰপাণী আওপকীয়াকে বিদুৰক কৈছে কি বুলি কৈছে যে হে বিদুৰ তোমাক ৰাজ্যৰ পৰা নিৰ্বাসন দি দিয়া হ'ল হয়নে তোমাক দুৰ্যোধন দুঃশাসনে ফুৰা যদিও যুদ্ধৰ আগে আগে তাৰ পৰা গতিয়াই বাহিৰ কৰি দিলে তুমি গোটেই জীৱনটো কেৱল বুজায়ে থাকিলা কাক ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক সকলো উকে সলাগি থাকিলে কিন্তু তোমাৰ মনত এতিয়াও সেই জুয়ে জ্বলি আছে বোলে কি এটা কথাও নেমানিলে এটা কথাও নেমানিলে এই যে ইমান ভালকে বুজাওতেও ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী যে মোৰ এটাও কথা নেমানিলে যিটো কাৰণত পুত্ৰকেইটাও ইমান অবাধ্য হৈ শেষত মই এই যত অথন্তৰৰ ঘাই গুটি বুলি মোকে তাৰ পৰা বাহিৰ কৰি দিলে হয়নে বাৰু যাক লগত ৰাখিব লাগিছিল তাকে বাহিৰ কৰি দিলে গতিকে আমি এতিয়া মিছা কথা কৈ ফুৰিব লাগিব সত্য গলে দেশৰ পৰা বাহিৰ কৰি দিব হয়নে বাৰু এতিয়া তাৰমানে সেইটো কিন্তু শুনক সেইটো কিন্তু দুৰ্যোধনে কৰা নাই দুৰ্যোধন চৰিত্ৰটো দেখাইছে গতিকে আমাৰ ভিতৰত থকা দুৰ্যোধনটোৱে ঈশ্বৰৰ নামত জানো 24 ঘণ্টা 15 মিনিট সময় ভালকে দিব পাৰো সময়টো এটাকৈ মূল্যৱান বস্তু হয়নে নহয় গতিকে এনেকুৱা পালমৰা স্বভাৱ এটা আছে শুভ সময়তো তেওঁ নাম নোলোৱাকেহে শুব পাৰিম হয়নে বাৰু গতিকে এই যে সুযোগ্য মেদিনী বেজীৰ আগত অহা ভূমিকনো দিবলৈ নিবিচৰাটো এইটো আমাৰ অহংকাৰ এইটো লৈ আহিছো হয়নে এতিয়া এই বিদুৰৰ মনত এইটোৱে দুখ দিছে বিদুৰৰ মনত এইটোৱে দুখ এতিয়া বিদুৰক মনৰ ভিতৰত কি যুদ্ধ চলি আছে গুৰু ভগৱান মৈত্ৰেয়ই জানে মৈত্ৰেয়ৰ কি মহান নেকি ভকতৰ ভিতৰতে এজন শ্ৰেষ্ঠ ভকত অন্তৰ্যামী ঈশ্বৰৰ কৃপা পাইছে বিদুৰে ভাগত যদিও শ্ৰৱণ কৰিছে সেই কথা শ্ৰৱণ কৰি তেওঁ অমৃত পান কৰি থাকোঁতে তেওঁ যে তাৰ আগতে যিখিনি কালকুট বিষ পাই গ'ল সেইখিনি কথাই তেওঁক মাজে মাজে হয়তো গুচিছে বিধিছে এতিয়া মৈত্ৰেয় ঋষিয়ে তেওঁক সান্তনা দিবৰ কাৰণে কৈছে যে আগতে তোমাৰ যি হ'ল সেইখিনি কথা তুমি এতিয়া ভাবিব নালাগে এতিয়া তুমি কি পালা এতিয়া তুমি গুৰুৰ চৰণ পালা আৰু ভাগৱত শাস্ত্ৰ পালা দেই নহয় ভাগৱত শাস্ত্ৰ পালে সেইটোকে ৰূপক বা তুলনা আকাৰত আনি দেখুৱালে যে চতুৰ্থ স্কন্ধত আছে কি উত্তানপাদ ৰজাৰ কাহিনী সুনীতি সুৰুচি আৰু উত্তানপাদ তেওঁলোকৰ পুত্ৰ ধ্ৰুৱ চৰিত্ৰৰ কথাখিনি তৃতীয় স্কন্ধতে মৈত্ৰেয় ঋষিয়ে আনি তেওঁক স্মৰণ কৰাই দিছে যে উত্তানপাদৰ পুত্ৰ ধ্ৰুৱক বৈ মাতৃয়ে ইমান মনোকষ্ট দিলে যে তেওঁ ঘৰ এৰি ৰাতি পলাবলৈ বাধ্য হ'ল আৰু পথতে কাক লগ পালে ৰাস্তাতে লগ পালে নাৰদক নাৰদে কি কৰিলে হৰিক স্তুতি কৰিবৰ কাৰণে ৰাস্তাটো দেখুৱাই দিলে হৰিক স্তুতি আৰু উপাসনা কৰিবৰ কাৰণে যেতিয়া তেওঁ ৰাস্তা দেখুৱাই দিলে আগৰ যিখিনি দুখ আছিলে গোটেইখিনি দূৰ হ'ল পাছৰ যিখিনি সম্পদ আহিলে সেই সম্পদখিনিও সীমাহীন হ'ল এতিয়া বিদুৰ নামৰ যুৱতীক ভাগৱত শাস্ত্ৰই কৈ আছে মৈত্ৰেয়ই কৈ আছে যে ভাগৱত কথা তুমি পান কৰি আগৰ তোমাৰ যি দুখ কষ্ট যান্ত্ৰণা বিষাদ আছিলে এই সমস্তখিনিৰ পৰা তুমি এতিয়া কি হৈ লোৱা মুক্ত হৈ লোৱা
হে ৰাম তেবেহে আহিও ৰাজ্য কৰি মহাবলী পাছে সবে এৰি তপু বনে গৈলা চলি তৈতে যাই বিষ্ণুক ধৰিলা দৃঢ় ধ্যান সেই বেলা মাধৱ সিয়া বিদ্যমান পাছে তান দেহনাশ কৰিবা কমনে জগত সংসাৰ নিত্ৰ আখিলাতে ঘনে ত্ৰভুধুবে দেহা কন কৰি পৰিহাৰ কিন্তু এহি মাত্ৰ কৰি লন্ত ব্যৱহাৰ যেন কোনজনে সপোনত দিয়া ভৰি বিমানে চৰিলা গয়া কৌতূহল কৰি সশৰীৰে বিষ্ণু পদে পাইলা গয়া থান গুধিকাৰ পুষ্য ভাগে দেখি বিদ্যমান গুধিকা মানে গুই গুইটো বোলে নেজৰ ফালে দেখি কাক দেখি ধ্ৰুৱক দেখি পুষ্য মানে নেজ মানে বাৰু গুইটোৰ নেজৰ ফালে বোলে ধ্ৰুৱ তৰাটো দেখি তত্ত্ব ধ্ৰুৱ শব্দটোৰ অৰ্থ কি ধ্ৰুৱ শব্দটোৰ অৰ্থ হ'ল সত্য মানে সত্য বস্তুটো কি সত্য বস্তুটো জগতত এটাই সেইটো হ'ল ঈশ্বৰ ঈশ্বৰক ক'ত দেখা নাপায় গোটেই গুইটো যদি আপুনি গোটেই চকু মুখ গোটেই গাটো যদি আপুনি চাই দিয়ে গুইটো সৰীসৃপ পানী তাত কিন্তু আপুনি ঈশ্বৰক নেদেখে হয়নে বাৰু কি নেগুৰত দেখিব নেকি নেজৰ ফালে যে দেখে বুলি কৈছে হা নেগুৰতো নেদেখে গুই মানে হ'ল গুণময় বস্তু আচল অৰ্থ গুণময় বস্তুবিলাক মিছা সত্য নহয় গতিকে গুধিকাৰ পুষ্য ভাগ মানে হ'ল আত্মা আত্মাহে সত্য যদি আত্মদৰ্শন হোৱা নাই তেতিয়াহ'লে সত্য দৰ্শন হোৱা নাই সেইটো কাৰণে কি আত্মা বোলে জীৱ আত্মা আৰু ঈশ্বৰ ঠেলি দিলে হয়নে বাৰু হয় আওপকীয়াকে উদ্ধাৰ কৰিলে বিদুৰক বুজাইছে কোনে মৈত্ৰ ঋষিয়ে মৈত্ৰ ঋষি আচলতে কৈছেগে যে শুনালে এইটো শুনা যে ধ্ৰুৱই ভূমিৰ ভাগত এখন ৰাজ্য বিচাৰিছিলে ৰাজ্যৰ পৰা বঞ্চিত হৈছিলে মাতৃৰ কাৰণে জগতৰ হৰিয়ে গ'লে এইখন ৰাজ্য বিনাশশীল এইখন ৰাজ্য অস্থায়ী এইখন ৰাজ্যৰ ৰজাৰ সলনি হৈ থাকে মই তোমাক বেলেগ এখন ৰাজ্য দিম বোলে কি যিখন ৰাজ্য গুণৰ পৰা মুক্ত যিখন ৰাজ্য ক্ষয়ৰ পৰা মুক্ত যিখন ৰাজ্য অক্ষয় আৰু অদ্বয় সেইখন কি সেইখন হ'ল ঈশ্বৰ কৃষ্ণ যদি তুমি ঈশ্বৰ কৃষ্ণৰ চৰণ পাইছা তেওঁক বুজিবলৈ পাইছা তেতিয়াহ'লে সেইখন ৰাজ্যত কেতিয়াও দুখ আহিব নোৱাৰে হে ৰাম তবুধুবে দেহা কন কৰি পৰিহাৰ কিন্তু এহি মাত্ৰ কৰি লন্ত ব্যৱহাৰ যেন কোনজনে সপোনত দিয়া ভৰি বিমানে চৰিলা গয়া কৌতূহল কৰি সশৰীৰে বিষ্ণু পদে পাইলা গয়া ধান গুধিকাৰ পুষ্য ভাগে দেখি বিদ্যমান ধ্ৰুৱৰৰ মাধৱৰ ভক্তি ধৰি আসন্ত তথাত
এই কৃষ্ণ কথা অমৃতকো এ দেখি মুখাখ্যাত ও দৈত্য সমে বিষ্ণুর অভয় লেখ কিয়ৰণ ও আর হেতু কহু আমে শুনাই কমন এ আত পূর্বে ইতিহাস শুনিছো সাক্ষাৎ এ মহাদুখে দেবগণে এ পুছিলা ব্ৰহ্মা এ তা সম্বাৰ আগে কহিলম প্ৰজাপতি এ সেই ক্ৰমে বনাইব নিউ মহামতি এতিয়া কোনে কব ব্ৰহ্মাদেৱে কব কাক কব দেৱতাসকলক কব ব্ৰহ্মাদেৱে দেৱতাসকলক যি কথা কব সেই কথাখিনি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত বিদুৰক কৈছে বিদুৰে কোৱা শুনাৰ পাছত এই কথাখিনি শুকদেৱে পৰীক্ষিতক কৈ আছে হে ৰাম তা সম্বাৰে আগে কহিলম প্ৰজাপতি ও সেই কৰ্মে বনাইব নিউ মহামতি ও কিন্তু প্ৰশ্ন প্ৰস্তাৱ ভয় লেক জিকালত ও তাৰ অৰ্থ দৈত্য জন্ম এ কহু প্ৰথমত এ দক্ষৰ নন্দিনী দিতি কশ্যপৰ জায়া ও সতিনীৰ পুত্ৰ দেখি এ নিতে দহে কায়া এ একদিনা কাচি পাৰি স্বামী কাষে গইলা এই বিষ্ণুগীহে আচাৰি সি এ দৰ্শন ভইলা ও দিয়া ঘিত অগ্নিতপু জিয়া জনাৰ্দন ও বহি আছা মনে চিন্তি এ কৃষ্ণৰ চৰণ এতিয়া বৈকুণ্ঠৰ পাৰিষদ আহি কাৰ ঔৰসত জন্ম হব দেখাই দিছে বিষ্ণুৰ মন্দিৰত ধূপ দীপ নৈবেদ্যৰ পূজা অৰ্ঘ্য সৰ্বদা উপাসনা কৰি থাকে কোনে কশ্যপ ঋষিয়ে এই কশ্যপ ঋষিৰ 17 গৰাকী ভাৰ্যা তাৰে দুগৰাকী এগৰাকী দিতি আৰু এগৰাকী অদিতি তে আচৰিত কথা এইটোকে দেখালে ইমান শুদ্ধ সাত্বিক ঋষিজনৰ এগৰাকী ভাৰ্যা কি উদ্ধাৰকাৰী আৰু এগৰাকী ভাৰ্যা কি বন্ধনকাৰী হা এইটা তাইৰ পুত্ৰ হল এটা মোৰ নাই এটা তাইৰ গীতা তেওঁৰ নিজৰ পুত্ৰ কৰি ল'ব নোৱাৰাৰ যিটো অভিশাপ এই অভিসম্পাতত এটা অসুৰ দুটা জন্ম হ'ব তাৰমানে সিগৰাকীৰ পুত্ৰকেইটা তাই নিজৰ বুলি ভাবিব নোৱাৰিলে সেইটোৱে অসন্তুষ্টি এ সেই সময়ত সূৰ্য অস্তগত গইলা এ ঘূৰয় অন্ধকালয় আহি এ উপগত ভইলা এ পাছে দিতি মদনৰ সৰে হুয়া ভুল এ লাখে লাখে কশ্যপৰ এ চাপিলন্ত কুল এ যদি সি বেলা তইতো নুহি প্ৰয়োজন এ তভ পুত্ৰ অভিলাষে এ বুলিলা বচন এ প্ৰণাম উপলয় যাক প্ৰকাশে সতত ও যাৰ ক্ৰীড়া বস্তু ইটো এ অখিল জগত অজ্ঞানময়ী মূৰ্তি চাৰি বেদে আজ্ঞাজাৰ এ নমো নমো কৃষ্ণ হেন এ দৈব কি কুমাৰ এ মই মহাপাত কি পৰম দুষ্টমতী কৃপা কৰা কৃপা দৃষ্টি বাপ এই অগতিৰ গতি আমি সেৱকী বাপজনাকো এটা কথা জনাইছো আৰু আমাৰ কৃপালু বাবান্ধৱ সমস্তকো জনাইছো যে সামৰণিৰ সংকেতৰ ফালে যাব পাৰি নেকি বাৰু অধ্যায় পৰিব মানে নহলে আকৌ দীঘলীয়া হ'ব জানো
হে ৰাম সাধু সমস্তক মই হে প্ৰণামো সদায় হে মোক অল্পমতি জানি হে নিন্দা নোযোৱাই বুদ্ধিৰ দুখত থাকি ইটো পদচয় হে কত গুটি ভাল কত গুটি মন্দ হয় ও তথাপি আছয়ৱাত হে হৰি গুণ নাম হে তাক বিচাৰিয়া চিত্ত হে কৰাই উপহাম হে তেবে সে তৰিবা ঘোৰ সংসাৰনিকা ও ডাকি ৰাম ৰাম মোলা সমস্তে সংসাৰ হৰি নাম কাহটো অকণমান দিগদাৰ কৰিছে মাজে মাজে এ তথাপি আছয়াত হৰি গুণ নাম ও তাক বিচাৰি আছিত এ কৰাই উপহাম এ তেবে সে তৰিবা ঘোৰ সংসাৰনিকা ও ডাকি ৰাম ৰাম মোলা সমস্তে সংসাৰ হৰি ৰাম ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই